পৰৱৰ্তী খবৰলৈ আজি আন্তৰ্জাতিক মাতৃ দিৱসৰ পবিত্ৰ ক্ষণত শিৱসাগৰত সংঘটিত হৈছে এক জঘন্য ঘটনা কুলাংগাৰ পুত্ৰই প্ৰাণ ল'লে জন্মদাত্ৰী মাতৃৰ আমগুৰি ৰজাবাৰী ডিব্ৰুগড়ত সংঘটিত হৈছে এই ঘটনা পুত্ৰ মানস গগৈ নৃশংসতাৰ বলি হ'ল মাতৃ বিনা গগৈ এই বিষয় সন্দৰ্ভত জনাই যাম খুব বিশেষ তথ্য আজি আন্তৰ্জাতিক মাতৃ দিৱসৰ এই শুভ ক্ষণত শিৱসাগৰত সংঘটিত হৈছে এক জঘন্য ঘটনা কুলাংগাৰ পুত্ৰই প্ৰাণ ল'লে জন্মদাত্ৰী মাতৃৰ আমগুৰি ৰজাবাম ডিব্ৰুগড়ত সংঘটিত হৈছে এই ঘটনা পুত্ৰ মানস গগৈ নৃশংসতাৰ বলি হ'ল মাতৃ বিনা গগৈ পাখণ্ড পুত্ৰই ঘৰৰ চোতালতে জীৱন্তে জ্বলাই দিলে মাতৃক এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ শনিবাৰে নিশাৰ ভাগত এই কাণ্ড সংঘটিত কৰে পাখান পুত্ৰই দীৰ্ঘদিন ধৰি কুলাংগাৰ পুত্ৰই মাতৃক শাৰীৰিকভাৱে চলাইছিল অত্যাচাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰ মানস গগৈক এই ঘটনাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু আমি যেহেতু জনাইছো আজি আন্তৰ্জাতিক মাতৃ দিৱস আৰু ইতিমধ্যে মাতৃ দিৱস উপলক্ষে সমগ্ৰ বিশ্বজুৰিতে এক আনন্দমুখৰ পৰিৱেশ বিৰাজ হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে মাতৃ বুলি ক'লে আমাৰ জীৱনৰ প্ৰথমগৰাকী জন্ম হৈ আমি যিগৰাকী ব্যক্তিৰ সৈতে আমি চিনাকি হওঁ বা আমাৰ যিগৰাকী ব্যক্তিৰ সৈতে আমাৰ সম্পৰ্ক স্থাপন হয় আৰু সেইগৰাকী ব্যক্তিয়ে হৈছে আমাৰ মাতৃ আৰু আমাৰ মাতৃৰ প্ৰতি আমাৰ ভালপোৱা অসাৰ বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় কিন্তু আন্তৰ্জাতিক মাতৃ দিৱসৰ শুভ ক্ষণতে শিৱসাগৰ এক জঘন্য ঘটনাই বৰ্তমান সমগ্ৰ ৰাজ্যজুৰিতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ কুলাংগাৰ পুত্ৰৰ প্ৰাণ ল'লে নিজৰ জন্মদাত্ৰী মাতৃ অৰ্থাৎ কুলাংগাৰ পুত্ৰই নিজৰ জন্মদাত্ৰী মাতৃ প্ৰাণ লোৱা ঘটনাই বৰ্তমান সমগ্ৰ শিৱসাগৰ অঞ্চলতে এক চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমগুৰিৰ ৰজাবাম ডিব্ৰুগড়ত সংঘটিত হৈছে এই জঘন্য ঘটনা অৰ্থাৎ এই নাৰকীয় ঘটনা বুলি ক'ব লাগিব বৰ্তমান সময়ত কিয়নো এগৰাকী কুলাংগাৰ পুত্ৰই নিজৰ জন্মদাত্ৰী মাতৃৰ নিজ হাতেৰে প্ৰাণ লোৱা খবৰে বৰ্তমান সকলোতে সমগ্ৰ ৰাজ্যজুৰিতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু পুত্ৰ মানস গগৈৰ নৃশংসতাৰ বলি হ'ল মাতৃ বিনা গগৈ অৰ্থাৎ সেই পাখান হৃদয়ৰ পুত্ৰগৰাকীৰ নাম হৈছে মানস গগৈ আৰু সেই মানস গগৈৰ নৃশংসতাৰ বলি হৈছে মাতৃ বিনা গগৈ নামৰ এগৰাকী 60 ঊৰ্ধৰ মহিলা আৰু পাখান পুত্ৰই ঘৰৰ চোতালতে জীৱন্তে জ্বলাই দিলে এইগৰাকী মাতৃক অৰ্থাৎ জীৱন্তে নিজৰ পুত্ৰই অৰ্থাৎ যিগৰাকী মাতৃয়ে নিজৰ 9 মাহ 10 দিন গৰ্ভত এটা সন্তানক জন্ম দিয়ে আৰু সেই সন্তানে যেতিয়া এনে ধৰণৰ পাশবিক কাম যদি কৰে তেনেকুৱা মাতৃ জীয়াই থকাতকৈ নথকাই ভাল কিন্তু এনেকুৱা ধৰণৰ মৃত্যু কাৰো কাম্য নহয় কিয়নো এগৰাকী পাখান পুত্ৰই মদৰ নিচাত আনকি মাতাল হৈ এগৰাকী পুত্ৰই নিজৰ মাতৃক জীৱন্তে জ্বলাই দিয়াৰ ঘটনাই বৰ্তমান সমগ্ৰ শিৱসাগৰ অঞ্চলত শিৱসাগৰ জিলাতে বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু শনিবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই জঘন্য ঘটনা অৰ্থাৎ শনিবাৰে নিশাৰ ভাগতে পাখান পুত্ৰই এই নৃশংস ঘটনা সংঘটিত কৰা দেখিবলৈ পোৱা গৈছে আৰু তথ্য অনুসৰি দীৰ্ঘদিন ধৰি কুলাংগাৰ পুত্ৰই মাতৃক শাৰীৰিকভাৱে চলাইছিল অত্যাচাৰ অৰ্থাৎ দীৰ্ঘদিন ধৰি বিগত স্থানীয় লোকে যিহেতু এই বিষয় সন্দৰ্ভত এই ঘটনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় লোকৰ মত অনুসৰি দীৰ্ঘদিন ধৰি কুলাংগাৰ পুত্ৰই মাতৃক সেইগৰাকী মাতৃ বিনা গগৈ শাৰীৰিকভাৱে অত্যাচাৰ চলাইছিল বুলি ইতিমধ্যে তেওঁলোকে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে হত্যাকাৰী পুত্ৰ মানস গগৈ অৰ্থাৎ ইতিমধ্যে এই ঘটনা সংঘটিত কৰাৰ পাছতে সেই পুত্ৰ মানস গগৈ পলায়নৰ চেষ্টা কৰিছিল কিন্তু পলায়নৰ তেওঁ চেষ্টা কৰিছিলহে মাত্ৰ কিন্তু পলাই যাবলৈ তেওঁ সক্ষম নহ'লে আৰু এই ঘটনা সংঘটিত কৰাৰ পাছতে আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী পুত্ৰ মানস গগৈক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰু আমি পুনৰ জনাইছো যে শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সামগুৰি ৰজাবাম ডিব্ৰুগড়ত পুত্ৰৰ হাতত প্ৰাণ গ'ল জন্মদাত্ৰী মাতৃ অৰ্থাৎ আজি যিহেতু আন্তৰ্জাতিক মাতৃ দিৱস আৰু মাতৃ বুলি ক'লে আমাৰ সকলোৰে জীৱনৰ এক অপৰিহাৰ্য যি অংগ আমাৰ জীৱনৰ প্ৰথম যিগৰাকী বন্ধু আমাৰ মাতৃয়ে হয় কিন্তু সেই মাতৃয়ে এতিয়া প্ৰাণ ল'লে এগৰাকী নিজ পুত্ৰই যিহেতু কুলাংগাৰ পুত্ৰই প্ৰাণ ল'লে এবাৰ জন্মদাত্ৰী মাতৃ আৰু অকল প্ৰাণ লোৱাই নহয় এই প্ৰাণ লোৱা ইমানে নৃশংস আছিল যে সকলোৱে ভাবিবলৈ এতিয়া বাধ্য হ'বলৈ দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ পাখান পুত্ৰই জীৱন্তে জ্বলাই দিলে নিজৰ মাতৃক অৰ্থাৎ নিজৰ ঘৰৰ চোতালতে পাখান মাতাল পুত্ৰই নিজৰ মাতৃক জীৱন্তে জ্বলাই দিয়া ঘটনাই এতিয়া সমগ্ৰ
সমগ্ৰ শিৱসাগৰ জিলাতে চাঞ্চল্য সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু শনিবাৰে নিশাৰ ভাগতে সংঘটিত হৈছে এই জঘন্য ঘটনা আৰু সেই জঘন্য ঘটনা সংঘটিত কৰা পাষাণ পুত্ৰগৰাকীৰ নাম হৈছে মানস গগৈ বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী পুত্ৰ মানস গগৈক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাজ্যজুৰি সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনা সন্দৰ্ভত স্থানীয় লোকসকলে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আচলতে আজি সভ্য সমাজত আজি আমাৰ শিক্ষিত সমাজত এই ঘটনাটো পোনচাতে আমি নিকৃষ্ট অতি নিকৃষ্ট আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। এই যি নিকৃষ্ট কাণ্ড যি পাষাণ পুত্ৰই কৰিছে, গতিকে তেনে এজন ব্যক্তিক আৰু আমি এটাই বিচাৰিছোঁ, আশা কৰিছোঁ ৰাইজে যে তেনে এজন ব্যক্তিক ফাঁচি আৰু তাৰ বাহিৰে আৰু আমি বেলেগ শাস্তি বিচৰা নাই। কাৰণ ভৱিষ্যতে যদি এনেকুৱা কিছু ঘটনা ঘটিবলৈ হয় ইয়াৰ এটা নিদৰ্শন হ'ব। গতিকে আমি এনেকুৱা এটা নিদৰ্শন আমি ৰাইজে আশা কৰা নাই। গতিকে আমি তেখেতৰ আমি ফাঁচি দাবী কৰিছোঁ। জীৱনতে জ্বলাই দিছে নেকি? হয়, আমি যিটো দৃশ্য দেখিছোঁ আমি খুব সম্ভৱ তেনেকৈ ভাবিছোঁ। কিমান বছৰ হৈছিলে মানুহজনী? খুব সম্ভৱ 60 বছৰ উৰ্ধ হ'ব। কাজিয়া কৰি থাকে ন? আমি এনেই শুনা মতেতো মদ পানী খায়, গতিকে মদ পানী খাই তেখেতসকলে মাক পুতেকে যিহেতু থাকে, এনেই আমি এই ৰাস্তাই অহা যোৱা কৰোঁতে প্ৰায় আমি শুনো যে ইয়াত কিবা এটা মানে মাক পুতেকৰ মাজত বাক বিতংগ এটা চলি থাকে, হৈ হাল্লা চলি থাকে। আমি প্ৰায় মানে স্থানীয় ৰাইজে আমি এই দৃশ্যবিলাক বা এনেকুৱা কিছুমান কথোপকথন আমি প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱে হওক আমি জানি বা শুনি আহিছোঁ। মানে সি মদ্যপান কৰে? হয়। মাতৃগৰাকী চলাফুৰা কৰি আছিলে চাগে? হয়, চলাফুৰা কৰি আছে। কিন্তু ধৰক এনেই মানে ধৰক এজন সুস্থ মানুহে যেনেকৈ ধৰক অহা যোৱা বা চলাফুৰা কৰে ঠিক তেনেকৈ নহয়। এজন অসুস্থৰ মানে যিটো চিন ফুটি উঠে মানে তেনেকুৱা অৱস্থাত প্ৰায় মানে এই ৰাস্তাত অহা যোৱা কৰে আমি দেখোঁ। মানুহ জ্বলাই দিলে চিঞৰ বাখৰ কৰিছিলে নি মানুহগৰাকী? একচুৱেলি মোৰ ঘৰ এই মানে তেনি থিতাতে নহয়, মই খবৰ পাইহে ইয়ালৈ ওলাই আহিছিলোঁ। যদিও চিঞৰ বাখৰ কৰিছে স্থানীয় ৰাইজে গম পাব, কিন্তু মই নাজানো। এইডোখৰত একুৰা জুই জ্বলি থকা অৱস্থাত এজন বাইক আৰোহীয়ে মোৰ মানে আমাৰ নামঘৰ পৰিচালনাৰ আজি ভাওনা ৰিহাৰ্চেল কৰি থকা অৱস্থাত তেখেতে গৈ মোক মানে ক'লে সেই তাত একুৰা জুই জ্বলি আছে, গতিকেলৈ আপুনি এবাৰ চেক কৰি আহক। আহি মই ইয়াত দেখিছোঁ মানে তেওঁ পুতেকে তাত মানে এডাল লাঠি লৈ জুই কোৱাত লৈ পিনে এগৰাকী সেই তেওঁৰ মাতৃয়ে হ'ব বুলি সম্ভৱ কৰি মই চালোঁ। চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰি আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানস এইটো কি কৰিছ তই? বোলে মোৰ মাক বোলে মই জ্বলাই দিছোঁ। কিয় জ্বলালি তই মাক? নহয় বোলে মা জ্বলাই দিছোঁ বোলে। বোলে তই কিয় কাৰণে জ্বলালি? মই জ্বলাই দিছোঁ। ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ। কাৰণ কিয় এগৰাকী মাতৃক যেতিয়া নেকি এটা পুত্ৰই ইয়াত জ্বলাই দিছে, কাৰণ বিভিন্ন ধৰণৰ ইয়াত মানুহ আছে, সেই মানুহখিনি যাতে নভচক বুলি মই প্ৰশাসনৰ সহযোগত প্ৰশাসনক মই খবৰ দিলোঁ। প্ৰশাসন আহিলে, প্ৰশাসনৰ স্পটত পাইছে, যে প্ৰশাসনে কি সিদ্ধান্ত কৰে প্ৰশাসনে কৰিব। এইটো দেখা নাই, কিন্তু জুই জ্বলি থকা অৱস্থাত পাইছোঁ। পুতেক ওচৰতে ৰৈ আছে। সম্পূৰ্ণ জ্বলাইলে দেখিছে আপোনালোকে। মানস গগৈ। মাকৰ নামটো জানে? মাকৰ নামটো বিশেষ মই নাজানিম। ৰজাপান বিবলপুৰ। তাৰমানে দুইটাৰ মাজত পৰিছে। কি কাৰণে হ'ব পাৰে ঘটনাটো? কি কাৰণে হ'ব পাৰে মানে বিশেষ ল'ৰাজনে মদ পানী খাই অলপমান উদ্ভটানি কৰিছে আৰু দুই একেও মানে এই ৰাস্তাই অহা যোৱা কৰি থাকোঁতে দেখেও মাৰপিট কৰা মাকক। পৰিস্থিতিটো সেইটোৱে হ'ব। কি লাগিছে মাক আৰু পুতেকৰ মাজত সেইটোতো আমি ক'ব নোৱাৰিম। মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল ল'ৰাটো? মানসিকতা এইভাগে একো নাই, কিন্তু কৰ্ম কৰি মাক পুতেক দুইটাই খাই থাকে আমি দেখাত। ঘৰত অকল মাক আৰু পুতেক। আগতো এনেকৈ হাই হুলস্থুল কৰি থাকে।